Hello my dear friends, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত আসাম হিষ্ট্ৰী সম্পৰ্কে আমি এটি মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি অনুৰোধ। নিশ্চয়কৈ আপোনালোকে এই ভিডিঅ'ৰ পৰা যথেষ্ট উপকৃত হ'ব। আজিৰ এই যিটো আসাম হিষ্ট্ৰী বা অসমৰ ইতিহাস এই ভিডিঅ'টিৰ পৰা আপোনালোকে যিসকল বন্ধু বান্ধৱী গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, নতুবা আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন নতুবা ডিৰেক্টৰ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, হু ৱাজ দ্য অনলি আছামিজ টু টেক পাৰ্ট ইন দ্য হিষ্ট্ৰিক ৰাউণ্ড টেবুল কনফাৰেন্স এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া। ঐতিহাসিক ঘূৰণীয়া মেজমেলত কোনগৰাকী অসমীয়াই ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল? নামটো ক'ব লাগে। আৰু এই যিটো প্ৰশ্ন আছে যে যিটো ৰাউণ্ড টেবুল কনফাৰেন্স লণ্ডনত অনুষ্ঠিত হৈছিল, সেই অনুষ্ঠানত ভাৰতৰ হৈ কোনগৰাকী অসমীয়া ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল? বিকল্প দি আছে তৰুণ ৰাম ফুকন, চন্দ্ৰধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ আৰু দেৱদত্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰধৰ বৰুৱা। অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হয়। আৰু তেখেতে এই যিটো ৰাউণ্ড টেবুল কনফাৰেন্স আছিল 1930 চনৰ ৰাউণ্ড টেবুল কনফাৰেন্সত তেখেতে অংশগ্ৰহণ কৰিছিল। দ্বিতীয় প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। When was the Assam Pradesh Congress Committee formed? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কোন চনত গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জুন 1921, 1921 চনৰ জুন মাহত। ইয়াত চাওক, আমাক আন এটি প্ৰশ্ন দিব পাৰে, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট and first selected president of Assam Pradesh Congress Committee? Kulodhar Soliha was the first elected president. Kulodhar Soliha jijan asil tekhete asil elected president asil Assam Pradesh Congress Committee aru jijan Sobilal Upadhyay tekhete asil first selected. Ako sabo, Kulodhar Soliha tekhet ki asil elected president asil aru Sobilal Upadhyay asil first selected president of Assam Pradesh Congress Committee. পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। Who was the first elected president of Assam Association, the first political organization of Assam? অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন অসম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী নিৰ্বাচিত সভাপতিৰ নাম কি আছিল? আমি সকলোৱে জানো যে 1903 চনত অসম এছ'চিয়েশ্যন বা আছাম এছ'চিয়েশ্যনৰ গঠন হৈছিল। এই অসম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী নিৰ্বাচিত সভাপতিৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4, ভোগেশ্বৰী ফুকননি ডাইড ডিউৰিং হুইচ অফ দ্য ফলোইং মুভমেণ্ট? ভোগেশ্বৰী ফুকননি কোনটো আন্দোলনৰ হ'ব লাগিছিল? এই শব্দটো আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰিছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভোগেশ্বৰী ফুকননি মৃত্যুবৰণ কৰিছিল। Question number 5. The Moamoria Rebellion took place in 1769 during the reign of which Ahom ruler? কোনজন আহোমৰ শাসনকালৰ সময়ত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? শুদ্ধ উত্তৰ হ'ব লক্ষ্মী সিংহ। অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল 1769 চনত। পৰৱৰ্তী প্ৰশ্ন, Who was the first Ahom king who accepted Hindu religion? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব চুহুংমুং। অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ। চুহুংমুঙক স্বৰ্গনাৰায়ণ বা দিহিঙীয়া ৰজা প্ৰথম বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ইন হুইচ ইয়াৰ আছামিজ লেংগুৱেজ ৱাজ গিভেন দ্য ষ্টেটাছ অফ ষ্টেট লেংগুৱেজ? কোন চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? শুদ্ধ উত্তৰ 1961। অপশ্যন চি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 8, দ্য বেটল অফ চৰাইঘাট টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ? কোনজন আহোম শাসকৰ শাসনকালত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? আমি নিশ্চয় সকলোৱে জানো যে শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671। 1771 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। আৰু এই যুদ্ধ সংঘটিত হৈছিল উদয়াদিত্য সিংহৰ দিনত। আহোম ৰজা আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহৰ শাসনকালৰ সময়ত হৈছিল।
পৰৱৰ্তী প্ৰশ্ন the first Burmese invasion of Assam took place in the year কোন চনত অসমত মানৰ প্ৰথম আক্ৰমণ হৈছিল ইয়াত চাওক একেবাৰে সহজ উপায় প্ৰথম দুটা আমাৰ মনত ৰাখাৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1817 চনত তাৰ পিছতো হৈছিল 1819 গতিকে প্ৰথম আমি আমাৰ মনত ৰাখিব লাগে যে কেতিয়া হৈছিল 1817 অসমত মানৰ প্ৰথম আক্ৰমণ হৈছিল 1817 চন একেবাৰে সহজ মনত ৰাখাৰ 1817 তাৰ পিছতো হৈছিল 1819 গতিকে আমি এনে মনত ৰাখিব পাৰোঁ দ্বিতীয় মানৰ আক্ৰমণ পৰৱৰ্তী প্ৰশ্ন আহোমৰ শাসনকালত প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল ডিউৰিং দ্য ৰুল অফ আহোম হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই আৰু শুদ্ধ উত্তৰ হৈছে কনসেং অপশ্যন সি শুদ্ধ উত্তৰ আমাৰ পৰৱৰ্তী প্ৰশ্ন দি আছে হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ কোনজন শাসকৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল এয়া প্ৰশ্ন বিকল্প দি আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ পুষ্য বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন আৰু গদাধৰ সিংহ আৰু ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি কুমাৰ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং নামৰ চীনা পৰিব্ৰাজকজন অসমলৈ আহিছিল অপশ্যন সি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 12 ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম ৰুলাৰ দ্য বেটল অফ লতাকটা টুক প্লেচ কোনজন আহোম শাসকৰ শাসনকালত লতাকটা যুদ্ধ সংঘটিত হৈছিল বিকল্প চাওক দি আছে গৌৰীনাথ সিংহ শিৱ সিংহ ৰাজেশ্বৰ সিংহ আৰু গদাধৰ সিংহ শুদ্ধ বিকল্প দি আছে ৰাজেশ্বৰ সিংহ অপশ্যন সি শুদ্ধ উত্তৰ আৰু এই লতাকটা ৰণ বা লতাকটা বেটল অফ লতাকটা ইট টুক প্লেচ ডিউৰিং দ্য ইয়াৰ 1768 1768 চনত লতাকটা যুদ্ধ সংঘটিত হৈছিল Question number 13 in 1794 the capital of Ahom shifted from Rangpur to which place 1794 চনত আহোমৰ সাম্ৰাজ্যৰ ৰাজধানী ৰংপুৰৰ পৰা কোন ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল বিকল্প দি আছে চৰাইদেউ গড়গাঁও গুৱাহাটী আৰু যোৰহাট শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি যোৰহাট আৰু এই কামত গৌৰীনাথ সিংহ নামৰ ব্যক্তিয়ে আগভাগ লৈছিল আৰু সেই সময়ত গৌৰীনাথ সিংহৰ তেখেত শাসন আছিল পৰৱৰ্তী প্ৰশ্ন The Pandu session of Indian National Congress took place in the year ভাৰতৰ জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশন বা গুৱাহাটী অধিৱেশন কোন চনত হৈছিল শুদ্ধ উত্তৰ 1926 ইয়াত আমাক বেলেগ এটা প্ৰশ্ন দিব পাৰে চাওক সেই সভাত সভাপতি কোন আছিল শুদ্ধ উত্তৰ হ'ব এছ শ্ৰীনিবাস আয়েংগাৰে গুৱাহাটীৰ যি অধিৱেশন বা পাণ্ডু অধিৱেশনৰ সময়ত তেখেতে সভাপতিত্বৰ আসন গ্ৰহণ কৰিছিল পৰৱৰ্তী প্ৰশ্ন Which Ahom king created the post বৰফুকন for the first time কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদ সৃষ্টি কৰিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি প্ৰতাপ সিংহৰ দিনতে বৰফুকন পদটিৰ সৃষ্টি কৰা হৈছিল অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ Question number 16 in the battle of Saraighat in 1671 between the Ahoms and the Mughals who was the commander of the Mughals 1671 চনত আহোম আৰু মোগলৰ মাজত সংগঠিত সৰাইঘাটৰ যুদ্ধত মোগল সৈন্যৰ সেনাধ্যক্ষ কোন আছিল আহোম সৈন্যৰ সেনাধ্যক্ষ লাচিত বৰফুকন আছিল আপোনাৰ নিশ্চয় সকলোৱে জানে এতিয়া মোগল সৈন্যৰ সেনাধ্যক্ষ কোন আছিল শুদ্ধ উত্তৰ হ'ব মোগল সৈন্যৰ সেনাধ্যক্ষ আছিল ৰাম সিংহ অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাম সিংহ was the commander of the Mughals during the battle of Saraighat in 1671 Question number 17 Who was the founder of the Burman dynasty? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন হয় শুদ্ধ উত্তৰটি হ'ব পুষ্য বৰ্মন অপশ্যন বি শুদ্ধ উত্তৰ আৰু যদি আপোনাক কেতিয়াবা দিয়ে who is the best ruler of the Burman dynasty তেতিয়া হ'ব কুমাৰ ভাস্কৰ বৰ্মন Question number 18 Name the Ahom king who married the Kus princess Mangaldev কোনজন আহোম ৰজাই কুশ ৰাজকুমাৰী মঙ্গলদেৱক বিয়া পাতিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুসেংফা অপশ্যন সি আমাৰ শুদ্ধ উত্তৰ হ'ব সুসেংফা নামৰ আহোম ৰজাই কুশ ৰাজকুমাৰী মঙ্গলদেৱক বিয়া পাতিছিল পৰৱৰ্তী প্ৰশ্ন Which dynasty made their capital at Maibong কোনটো বংশৰ সম্ৰাটসকলে তেওঁলোকৰ ৰাজধানী মাইবঙত পাতিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কছাৰী বংশৰ যি সম্ৰাটসকল আছিল তেওঁলোকে তেওঁলোকৰ ৰাজধানী মাইবঙত পাতিছিল অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন
Who was the Ahom ruler when the Battle of Itapuli took place in 1682 between the Ahoms and the Mughals? আহোম আৰু মোগলৰ মাজত সংগঠিত 1682 চনৰ সংগঠিত ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ শাসক কোন আছিল? আহোমসকলৰ বিকল্প দি আছে চন্দ্ৰকান্ত সিংহ, গদাধৰ সিংহ, পুৰন্দৰ সিংহ আৰু জয়ধ্বজ সিংহ। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ। অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হ'ব। আমাক কেতিয়া প্ৰশ্ন দিব পাৰে যে ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? আমি তেতিয়া শুদ্ধ উত্তৰ পাম 1682। কাৰ কাৰ মাজত হৈছিল? আহোমছ এণ্ড দ্য মোগলছ। আৰু আহোমৰ ইয়াতে কৈছে যে সেই সময়ত আহোমৰ কোনজন ৰজা আছিল? শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ। আমাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে। আজিৰ ভিডিঅ'ৰ বিষয়বস্তুৰ উপস্থাপন আৰু প্ৰশ্নসমূহ কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকে এই 20টা প্ৰশ্নত কিমান নম্বৰ লাভ কৰিছে আপোনালোকে জনালে নিশ্চয় সুখী হ'ম। আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।